হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই ভালে আছোঁ। আজি আপোনালোকলৈ মই এটা এনেকুৱা ইউনিক ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' চাই হয়তো আপোনালোকৰ মনোৰঞ্জন লাভ কৰিব, আমাৰো ভাল লাগিব। হঠাৎ কেতিয়াবা নাভাবাকৈ কিছুমান কাম হৈ গ'লে নিজকে মনটো বৰ ভাল লাগে। আৰু কেতিয়াবা এনেকুৱা হ'লে যিবিলাক কামৰ প্ৰেছাৰ থাকে, ঘৰুৱা সমস্যা থাকে, তেনেকুৱাৰ পৰা অকণমান ফ্ৰী ফিল অনুভৱ হয়। তো তেনেকুৱা আশাৰেই আজি এটা মই নতুন ভিডিঅ' তৈয়াৰী কৰি ওলাইছোঁ আপোনালোকৰ কাৰণে। আশা কৰোঁ আপোনালোক মোৰ ভিডিঅ'টোৰ লগত জড়িত থাকিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। আৰু যদি ভিডিঅ'টোত কিবা ভুল হয় বা কিবা আপোনালোকে নতুন বিচাৰে, তেতিয়াহ'লে কমেণ্ট যোগেদি মোক জনাই দিব। মই ট্ৰাই কৰিম আপোনালোকৰ মনৰ দ্বাৰাই যিবিলাক বিচাৰে তেনেকুৱা ধৰণৰ মই আপোনালোকক দিবলৈ। তেন্তে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি এনেকৈ চৌকাটো পাতি ল'লোঁ। যোৱাকালি অফিচৰ পৰা এজন ষ্টাফে ফোন কৰি ক'লে যে অহাকালি দুপৰীয়াৰ লাঞ্চটো আমাৰ ফালৰ পৰা হ'ব। তেতিয়া মই ভাবিলোঁ ঠিক আছে, সেয়েহে ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এটা মনোৰঞ্জনৰ ভিডিঅ' অফিচত গৈ গম পালোঁ তেওঁলোকে নেপালী কাটিং বনাব। নেপালী কাটিং এয়া কেৰাহীত ঢালি দিলে। নেপালী কাটিং তোমাৰ বিলাহী, নেমু, আলু, জলকীয়া, পিঁয়াজ, আদা, নহৰু চব ৰেডি কৰি লৈছে। কাষত এনেদৰে মই আকৌ জুইখিনি জ্বলাই দিলোঁ। যিহেতু যোৱাকালি বহুত বৰষুণো গৈছিলে, জেগাবিলাক ভিজি আছিলে, তো বহুত কষ্ট কৰি বাঁহ খৰি ফালি ফালি জুইকুৰা জ্বলাই দিলোঁ চৌকাটোত। তাৰপিছত কেৰাহীত এনেদৰে মাংসটো এজনে ধুই দিলে। ধুই দিয়াৰ পিছত মাংস বনাবলৈ লাহে লাহে ৰেডি কৰি দিলে। আকৌ এজনে আলু, পিঁয়াজ, আদা, নহৰু এৰুৱাত ব্যস্ত হৈ আছে। চাওকচোন, জুই কি খুব ধুনীয়াকৈ জ্বলি আছে। আদা গুচাই আছে। গ্লাছ নাই, অফিচত আৰু হঠাৎ ইমান যোগাৰ ক'ত পায়। যিহেতু বনাই খাম বুলি ক'লে, তো হঠাৎ যোনে যেনেকৈ য'ত এৰেঞ্জ কৰিব পাৰিছে তেনেকৈ এৰেঞ্জ কৰিছে। আকৌ আন এজনে জলকীয়াবিলাক ধুনীয়াকৈ ছিঙি ছিঙি চাফা কৰি আছে। লাহে লাহে এনেকৈ আদা নহৰুবিলাক গুচোৱা সম্পূৰ্ণ হৈছে। সেই নহৰুবিলাক গুচাওঁতে বৰ সময় লাগে। এবিধকে এফুটা এফুটাকে এৰাওঁতে কৰোঁতে বহুত সময় লাগি গ'ল। খৰি আধা জ্বলি শেষেই মোটামুটি। আদা, নহৰু, আলু, পিঁয়াজ কাটি ৰেডিয়ে নহয়, কিন্তু কিছু সময়ৰ পিছত চৌকাত কেৰাহী উঠি গ'ল। তাৰপিছত কেৰাহীটো গৰম হ'বলৈ অলপ সময় থৈ দিলে আমাৰ কংকন মহোদয়ে। এয়া পিঁয়াজ কাটাত ব্যস্ত হৈ গ'ল। কেৰাহী গৰম হয় মানে পিঁয়াজ কাটা হৈ যাব। ৰ'ব, এজনে আকৌ উমলা কাৰবাৰৰ দলে কি কৰি আছে দেখুৱাই আছোঁ ৰ'ব। তেওঁ পিঁয়াজ কাটাই হোৱা নাই, লাহে লাহে কাটি আছে। অৱশ্যে মহিলা মানুহৰ হাত নহয় যিহেতু লাহে লাহে কাটিব লাগিব। এইটো উমলা কাৰবাৰটো দেখিছেনে? এই উমলা কাৰবাৰটো হৈছে আদা নহৰু গিলাচ এটাত স্ক্ৰু ড্ৰাইভাৰেৰে পেষ্টটো তৈয়াৰ কৰি আছে। মানে দেখি মোৰ ইমান হাঁহি উঠিছিলে। কৰিম কি এতিয়া, হঠাৎ হোৱা খানা যিহেতু চলি যাব। তাৰপিছত আহিব এতিয়া বহুত টাইমৰ মূৰত মিঠাতেল কেৰাহীত পৰিল। মিঠাতেলখিনি গৰম হ'বলৈ থৈ দিলে অলপ সময়। মিঠাতেল ঢালি উঠি আদা নহৰু উমলা কাৰবাৰৰ দৰে হ'লেও আদা নহৰুখিনি ৰেডি হৈ গ'ল। তাৰপিছত তেল গৰম হৈছে নে নাই এক টুকুৰ পিঁয়াজ দি চাইছে আমাৰ মহোদয়ে।
ইফালে জলকীয়া কাটিয়ে আছে, জলকীয়া কাটা হোৱাই নাই। ভালো লাগে এনেকে হঠাৎ অফিচৰ ষ্টাফৰ লগত যদি ছাডেনলি খানা হৈ যায়, দুখ সুখৰ সকলো পাহৰি অলপ বেলেগ ফালে গুচি যোৱা নিচিনা। তেনেকৈ মানে এতিয়া নেপালী কাটিং বনোৱা আৰম্ভ হ'ব। লাহেকৈ পিঁয়াজ জলকীয়া দি দিলে আমাৰ ৰান্ধনী মহোদয়। তেওঁ মাজতে কৈছিলে ৰান্ধনী হোৱাৰ কিবা দক্ষিণা পামনে বুলি। পিছে আমি মনে মনে খালোঁ, যিহেতু খানা এৰেঞ্জ কৰিছে বেলেগে, হঠাৎ কিবা এটা কৰি দিলে ভুল হৈ যাব। কেৰাহীত জলকীয়া পিঁয়াজ দিয়াৰ পিছত আন এজনে আকৌ বিলাহী কাটি আছে। বিলাহী কটা হোৱা নাই, পিঁয়াজ ভাজা হোৱা নাই। লাহে লাহে এনেদৰেই এটা এটাকে কাম আগবাঢ়ি গৈ আছে। বাঁহৰ খৰি সময়ো লাগে, যিহেতু কাঠৰ খৰিত জুইৰ তাওটো বেছি থাকে। বাঁহৰ খৰি জ্বলে আৰু নুমাই যায়, দপদপাই জ্বলে আৰু নুমাই যায়। কিন্তু কাঠৰ খৰি হ'লে কাঠৰ জুইটো কিছু সময়লৈ অলপ লাষ্টিং হয়, যিহেতু অঙঠাবোৰ গৰম হৈ থাকে। এতিয়া বিলাহী কাটা হ'ল, এইবাৰ কাটি আছে আলু। আলু কাটা হোৱাৰ পিছত তেওঁ আদা নহৰু দি দিলে। আদা নহৰু দিয়াৰ পিছত তুমি টাইম নহওঁতে আদা নহৰু দি দিলা। লৰাই আছে, চকৰি ঘূৰাৰ নিচিনা লৰাই আছে, ঘূৰাই আছে, ঘূৰাই 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 মাংস বনাব। এয়া হৈছে নেপালী কাটিং পাঠা। ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক বন্ধুসকল। কেনেকুৱা ষ্টাইলত বনাইছে, কি কি ব্যৱহাৰ কৰিছে চাই যাওক। হঠাৎ হোৱা খানাবিলাকত এনেদৰে আপোনালোকে খানা তৈয়াৰী কৰিব পাৰিব। তাৰপিছত লাহে লাহে মছলা পৰা আৰম্ভ হৈ গ'ল কেৰাহী। হালধি ইমান দিবা? ইটোৰ পিছত সিটো দি গৈ আছে, সিটোৰ পিছত ইটো ঢালি গৈ আছে। এনেকে ঘূৰাই 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 পিঁয়াজ ফ্ৰাই কৰি কৰি লাষ্টত পিঁয়াজ পকাই দিলে। পকাই দি উঠি সেইটো দি দিলে, মানে ৰঙাটো মানে বিলাহীটো। বিলাহী মানে লাগিবই আৰু চবতে। পাঠাৰ মাংসত বিলাহী নিদিলেও হয়, কিন্তু আমাৰ কাৰিকৰ ছাৰে বনাইছে যিহেতু ভালেই হ'ব। বন্ধুসকল, মনোৰঞ্জন বিচাৰিলেও পোৱা নাযায়। হঠাৎ য'ত যেনেকৈ যি মিলাই সেইবোৰ তেনেকেই উপভোগ কৰিব লাগে। লগ বন্ধুৰ লগত এসাঁজ খোৱা কথাটো সম্পূৰ্ণ সুকীয়া। এইটো যিটো মানে মৰম আদৰ, সেই সময়কণ বাৰে বাৰে পোৱা নাযায়। সেয়েহে যেতিয়াই য'ত যেনেকৈ যি পাওঁ তেনেকৈ চবৰ লগতে আলুৰ নিচিনা মিলি যাওঁ। খালি সুবিধাকণ হেৰাই যাব দিব নালাগে। ভগৱানে য'ত যেনেকৈ যি মিলাই সেইবোৰ চব উপভোগ কৰিব লাগে, বেয়াক বাদ দি। কাৰণ বেয়া ভাল নিজেই চিন্তা চৰ্চা কৰিব লাগে। বেয়া পৰা সদায় দূৰত থাকিব লাগে। যিটো উচিত হয়, যিটো নিজৰ কাৰণে ভাল উপকাৰী, সেইবোৰতহে সংগ দিব লাগে।
লাষ্টত এনেকৈয়ে আমাৰ মাংস বনোৱাৰ প্ৰস্তুতি চলি আছে যিহেতু 30% মানুহে আগবাঢ়িছে এতিয়াও মছলা দিয়েই আছে এইবাৰ টিকটিকে লাল দি দিব চাগে এইটো কাশ্মীৰী মছলাই হ'ব গোটেই ৰঙা দেখিছেনে যদি চকুত খান্দি দিয়া হয় এইখিনি কি হ'ব বাৰু অৱস্থা কাহিল হৈ যাব অৱশ্যে দেখিবলৈ মছলাটো বেয়া হোৱা নাই খুব ধুনীয়া ঠিক গ্ৰেভি এটা হৈছে হে ভগৱান মছলা দিয়ে মছলা দিয়া শেষেই হোৱা নাই মছলা দি মছলাই কৰি পেলাইছে গোটেই কেতিয়া যে মাংস দিব কেৰাহীত কেতিয়া আলু দিব কেতিয়া পানী দিব কেতিয়া সিজাব কেতিয়া যে ভাত খাব পাৰোঁ এইবোৰ মাটনটো বনাই যে আছিলে প্ৰায় আমাৰ 3টা বাজি পাৰ হৈ গৈছিলে 3টা 3:30 মান হৈ গৈছিলে তেতিয়ালৈ আমি ভাতেই খোৱা নাই মাটনটো আমাৰ ৰেডিয়ে হোৱা নাছিল অৱশ্যে হঠাৎ হোৱা খানা যিহেতু সময় লাগিবই আৰু সোৱাদ ক'ত হয় এডজাষ্ট কৰিব লাগিব সোৱাদ ক'ত হয় এই চৌকাৰ কথা কোৱা এই বিয়াত যে বনাই বুলি নহয় বিয়াত চৌকাত বনোৱা এই যে ডাঙৰ ডাঙৰ শালকাত নে কি দিয়ে যে তো গোটেই লাগি ডাঙৰ চুলাত জলদি হ'ব মেদুদা একদম ফটাফট চব ৰেডি কৰি দিয়া হৈছে এই বাবা গাঁৱৰ খালি চৌকাত আমাৰ বনাই সকলোৱে খান্দাৰ কথা কোৱা নাই খানাটো বনোৱাত ব্যস্ত হৈ মছলাৰ পিছত আহিলে বাৰু বাটাৰে বা কি কৰে আৰু বাটাৰ দিলে এতিয়া বাটাৰ দি একেবাৰে কঁকাল ঘূৰোৱা নিচিনা হেতা ঘূৰাই আছে হেতা ইমানেই ঘূৰাইছে তলৰ বালিটো আহি মানে লাডু হ'লে লাডুটো দেখিবলৈ বৰ ধুনীয়া লাগে বহু টাইমৰ মূৰত কেৰাহীত পৰি যিটো মাংসৰ কাৰণে বহুত টাইম পিঁয়াজ থকা হৈছিলে এতিয়া কেৰাহী যাম নেপালী কাটিং এই নেপালী কাটিং মাংসটোৰ সোৱাদ কম আৰু ইয়াৰ সোৱাদটো সম্পূৰ্ণ সুকীয়া যদি ইয়াক ভালকে মানে ৰান্ধি লোৱা হয় ইয়াৰ মানে সম্পূৰ্ণ সোৱাদটো বেলেগ এই নেপালী কাটিঙৰ সোৱাদ আৰু নেপালী কাটিং বনোৱাৰ যিটো ষ্টাইল সেইটো এতিয়া নিদিয়া একদম বেলেগ খুব ধুনীয়াকৈ বনাব লাগে খাবলৈ বৰ ধুনীয়া হয় অন্য খাহী পাঠাৰ দৰে নহয় এই নেপালী কাটিংটো কেনেকুৱা হয় মই আপোনালোকক অকণমান সামান্য কৈ দিছোঁ ইয়াৰ ছালটো কাটি পেলাই দিয়া নহয় বাকী পাঠা খাহীবিলাকৰ যেনেকৈ ছাগলীৰ ছালটো এৰাই দিয়া হয় তেনেকৈ ইয়াৰ ছালটো এৰাই নিদিয়ে ইয়াৰ খালি নোমটোহে ৰুকি পেলাই দিয়া হয় গৰম পানীৰে হালধি সানি ইয়াৰ যিটো নোম থাকে ছালটোৰ পৰা সেই নোমটো ৰুকি ধুনীয়াকৈ চাফা কৰি এৰাই দিয়া হয় সেইটোকে কয় নেপালী কাটিং বুলি তাৰপিছত এনেকৈয়ে মাংসখিনি তৈয়াৰী হৈ আছে আমাৰ মাটনখিনি আৰু অকণমান সময় লাগিব হ'বগৈ আৰু মুঠতে খাব পাম আৰু আজি খুব ধুনীয়াকৈ বনাইছে লাহে লাহে কালাৰ সলনি হৈ গৈ আহিছে মাংস তাৰ গাৰ তেলো এৰা দি গৈ আছে হ'বগৈ যেন লাগিছে খাব পাম আৰু বন্ধুসকল যদি বনাই থকা ৰেচিপিটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব
ছাবস্ক্ৰাইবটো একদম কৰিবলৈ নাপাহৰিব। এনেকৈ লগ বন্ধুৰ লগত হঠাৎ য'ত যেনেকৈ যি হয় কৰি যাওঁ কৰ্মৰ মাজেৰে। যদি এই ভিডিঅ'টো চাই আপোনালোকে কিবা এটা ভাল পাইছে তেতিয়াহ'লে কমেণ্টত লিখিবলৈ একদম নাপাহৰিব। যদি বৰিং লাগিছে চাওক বুলি মই ৰিকুৱেষ্ট নকৰোঁ। ভিডিঅ' যিটো দিয়াই হয় চাবলৈ দিয়া হয়। চাওক আমি যেনেকৈ সেইখিনি মুহূৰ্তত সেইখিনি সময়ত এনজয় ফিল কৰিছিলোঁ, আপোনালোকেও এই ভিডিঅ'টো চাই এনজয় ফিল কৰিব পাৰে। কেতিয়াবা কি হয়, ঘৰৰ কাম, অফিচৰ কাম মানে বেলেগ হৈ যায় আৰু এইটো আকৌ দি দিলে নেপালী কাটিঙৰ তেলটো আৰম্ভণিতে এইকাৰণে দিয়া নাছিলে বোলে গলি নোহোৱা হৈ যাব, সেইকাৰণে অলপ লেটকৈ দিলে যাতে এই তেলটো পিছলৈ থাকি যায়। এতিয়া আকৌ নেপালী কাটিংটো দি আকৌ হাতাখন ঘূৰাই আছে আৰম্ভণিৰ পৰা আমাৰ মহোদয়। কিন্তু কালাৰটো দেখিবলৈ ধুনীয়া হৈছে দেই, খাওঁ খাওঁ লাগি গৈছে পাই। বহু সময়ৰ মূৰত খাব পৰা হৈছে হিয়া আৰু কৰ্মৰ মাজেৰে কেতিয়াবা বহুত শান্তিও পোৱা যায়। কৰ্মৰ পৰা কেতিয়াবা বহুত প্ৰেছাৰো আহি যায়। কৰ্মৰ পৰাই সকলো ঘৰৰ সুবিধা অসুবিধা, বিশেষকৈ অসুবিধাবিলাক দূৰ হয় কৰ্মৰ পৰাই। সেইকাৰণে কৰ্ম কৰিব লাগে, ঘৰত বহি থাকিব নালাগে। কৰ্ম কৰা মানুহৰ বেমাৰ আজাৰো নহয় আৰু কেতিয়াও ফাইনেন্সিয়েলি প্ৰব্লেম নহয়। যেনেকৈ নহওক ভগৱানে চলাই লৈ যাব। কৰ্ম নকৰি ঘৰতে যদি বহি থাকে শৰীৰো বেয়া হ'ব, পিছত বহুত অসুবিধায়ো দেখা দিব। সেয়েহে মই অনুৰোধ কৰিম, যদিও এতিয়া কোনোবা আজিকালি এনেই অনাই বনাই ঘূৰি নাথাকেই বাৰু, তথাপিও যদি কোনোবা এনেই টাইম পাছ কৰি থাকে তো তেনেকুৱা দিন আজিকালি নাই। গতিকে নিজৰ সামৰ্থ্য অনুযায়ী য'ত যেনেকৈ কমফৰ্টেবল হ'ব পাৰে তেনেকৈ কামে বনে সোমাই থাকক আৰু আমাৰ দৰে লগ বন্ধুৰ মাজৰে এনজয় কৰি যাওক। কৰ্মও কৰক আৰু নিজৰ লাইফৰ যিটো কৰিবলগীয়া থাকে সেইবোৰো কৰক। লাষ্টত টেষ্ট কৰি চালোঁ, ভালেই হৈছিলে। টেষ্টটো খুব ধুনীয়াই হৈছে, খাব পাৰি আৰু। বন্ধুসকল, যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ একদম কৰিব নাপাহৰিব। হালকা খালি নিমখ লাগিব। আৰু এনেকুৱা আপোনালোকে ভিডিঅ' যদি পাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। যদি ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে ইয়াৰ পিছত যিবোৰ ভিডিঅ' দিয়া যাব সেইবোৰ আপোনালোকে নটিফিকেশ্যন আকাৰত একো নাপাব, গমেই নাপাব। আপোনালোকে বিচাৰি থাকিব লাগিব, চাৰ্চ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ মোবাইলত উপলব্ধ হ'ব। তো সেয়েহে মই অনুৰোধ কৰিম, PK Monu A to Z ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এওঁক এইকাৰণে দেখালোঁ, এওঁৰ মানে কথা সম্পূৰ্ণ সুকীয়া। যিমান ক'লেও, যিমান বৰ্ণনা কৰিলেও কম নহয়। আহিম এদিন এটা নতুন ভিডিঅ'ত, মোৰ টীমটো আপোনালোকক দেখুৱাম ভালকৈ, কোন কেনেকুৱা, কোনে কি কাম কৰে, কিমান ভাল আমাৰ টীমটো। নিশ্চয় আপোনালোকৰ আগত এনেকুৱা এটা ভিডিঅ' মই বনাই ৰেডি কৰি আপোনালোকলৈ এৰি দিম। কমেণ্ট কৰি জনাব। তো
তাৰে আশাৰে এই নেপালী কাটিঙৰ ভিডিঅ'টো লৈ বন্ধুসকল, ৰাতিপুৱা মই যিটো কৈছিলোঁ আপোনালোকক মনোৰঞ্জন দিয়াৰ ভিডিঅ'ৰ কথা, সেই মনোৰঞ্জনৰ ভিডিঅ'ৰ কথাটো এইটোৱে চাই আছিলে। যিখিনি শিকিলে, যিখিনি এনজয় ফিল কৰিলে, ধন্যবাদ। বহুত বহুত ধন্যবাদ। অৱশেষত নেপালী কাটিং থেংক ইউ বনোৱা নেপালী সম্পূৰ্ণ কাটিং, হ'ল। থেংক ইউ।